নমস্কাৰ ৰাইজ, মই পদ্মাছ গুৰু। কিছুমান পইচাৰ অভাৱৰ কাৰণে মই পুনৰবাৰ ইউটিউবলৈ ঘূৰি আহিছোঁ আৰু এটা চিপ কোৱালিটি, ল' কোৱালিটি, এটা ঘৰুৱা বাজেট ফ্ৰেণ্ডলি এটা পডকাষ্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু আজিৰ অতিথিজন হৈছে সেই আগৰটোৱে। আহক চিনাকি হওঁ আৰু কথা পাতোঁ। নমস্কাৰ দাদা। নমস্কাৰ। নামটো কৈ দিয়ক। নামটো আপোনাৰ নামটো কি আছিলে? মোৰ নামটো আলেকজেণ্ডাৰ। আলেকজেণ্ডাৰ। ইমান পুৰণা নাম ৰাখিলে? নহয় মানে আলেকজেণ্ডাৰটো আচলতে মোৰ দেউতাই ৰাখিব কৈছিলে। মোৰ আচল নামটো হৈছে এলবাৰ্ট। এলবাৰ্ট? এইটো কিন্তু কম পুৰণা নাম নহয়, আলেকজেণ্ডাৰে ঠিক আছিলে। ঠিকে কৈছে। আচলতে এইটো মানে মায়ে ৰাখিব কৈছিলে। মোৰ আচল নামটো হৈছে হিটলাৰ। হিটলাৰ? ফাল্টু নাম। ৰ'ব, আচলতে মোৰ নাম সেইটো নহয়। কি তেন্তে? মোৰ আচল নামটো হৈছে পুতু। পুতু? পুতুকণ। পুতুকণ কি? পুতুকণ চৌহান। চৌহান? পুতুকণ চৌহান? ঠিক আছে পুতুকণ ডাঙৰীয়া, বহুত সময় হ'ল। আজিলৈ বেছি সময় নকলেও আপোনাৰ ছাগলীকেইটা বান্ধিবলৈ আছে যে, ঘৰলৈ যাম। ইণ্টাৰভিউ চলি আছে। মই পাহৰি গৈছোঁ, চৰি। নামকেইটা মাথাই কামেই কৰা নাই। বিৰতি এটা লৈ তই খন্তেক সময় বিৰতি অকণমান বিচাৰিছোঁ আপোনালোকৰ পৰা। তই বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক আমাৰ ব্ৰডকাষ্ট চেনেললৈ। আৰু ৰাইজ, যিহেতু আমাৰ মাজত যোনজন অতিথি আছে আমাৰ পুতুকণ ডাঙৰীয়া, তেখেতৰ বিষয়ে কি ক'ম? তেখেত এজন কোচ। তেখেতৰ বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰ আছে আৰু সেই বিষয়ে তেখেতে আমাক অৱগত কৰিব। আহক তেখেতৰ মুখৰ পৰাই শুনো। তো দাদা, আপোনালোকৰ কোচিং চেণ্টাৰটোৰ বিষয়ে কওকচোন। কোচিং চেণ্টাৰ বিভিন্ন ধৰণৰ নাই, কোচিং চেণ্টাৰ এক ধৰণৰে আছে, কিন্তু কোৰ্চৰ কথা আপুনি নুসুধিবই আৰু। ঠিক আছে, ভাত কি খালে? নাই সোধক, কোৰ্চৰ কথা সোধক। কওক। আচলতে ক'বলৈ গ'লে বহুত ধৰণৰ কোৰ্চ আছে আমাৰ ওচৰত। এক নম্বৰ ধৰি লওক আপোনাৰ ট্ৰেডিং। আৰু কওক। আৰু ধৰক আপোনাৰ ৱাইফ এংগাৰ কণ্ট্ৰল কোৰ্চ দিওঁ, আৰু আপোনাৰ কণ বানেগা কৰ'ৰপতিৰ আমি কোৰ্চ এটা দিওঁ, আৰু চুৰৰ আমি কোৰ্চ এটা দিওঁ। চুৰটো ইণ্টাৰেষ্টিং লাগিছে। চুৰৰ পৰা কেনেকে হাত সাৰিব পাৰি তাৰ ওপৰত কোচিং দিয়াই ন আপুনি? নহয়, আচলতে চুৰ কৰি এজন মানুহে কেনেকে সফলতা অৰ্জন কৰিব পাৰি তাৰ ওপৰত কোৰ্চ দিওঁ আমি। কেনেকে? ইমানো ৰিয়েকশ্যন নিদিব আপুনি, টিভিত দেখিবলৈ বেয়া লাগে। এতিয়া মই কৈছোঁ শুনক, বৰ্তমান যুগত যদি আপোনালোকে টিভি নিউজবোৰ চাই, বেছিকে কি চুৰ দেখে বাৰু? গৰু চুৰ। য়েছ, গৰু চুৰ। সেইটোৱেতো ভুল কৰি আছে। আচলতে চুৰবোৰে ফ'কাছ কৰিব লাগে মুৰ্গীত। মুৰ্গী? মই কৈছোঁ শুনক, আচলতে গৰুত ফ'কাছ কৰিলে কি হয়, বহুত ৰিস্ক থাকে। সেইকাৰণে আমি ফ'কাছ কৰিব কিহত লাগিব? মুৰ্গীত। কাৰণ মুৰ্গীত ইমান ৰিস্ক নাথাকে, যিহেতু মুৰ্গীটো এটা সস্তীয়া বস্তু। আপুনি বাইকখন লৈ ওলাই গ'ল এটি দিনটোত, আমাৰ ওচৰত জাল থাকে মুৰ্গী ধৰা, আপুনি আমাৰ পৰা জাল এখন লৈ গ'ল, প্লাছ যদি কোৰ্চ এটাও কৰি লয় তেতিয়াতো আৰু ভাল আপোনাৰ। আপুনি যদি দিনটোত 4 ঘণ্টাৰ কাৰণে বাইকখন লৈ ওলাই যায়, আপুনি কমেও 25টা মুৰ্গী ধৰিব পাৰিব। এটা মুৰ্গীত ধৰি লওক 300 টকা, 7,500 টকা আপোনাৰ 4 ঘণ্টাত ইনকাম। তো আপুনি ইয়াত নিউজ বকি কি কৰি আছে? যাওক না মুৰ্গী ধৰক গৈ। আৰু এটা কথা, মেইন বেনিফিট কি জানে? গৰুটো হৈছে ডাঙৰ বস্তু, এইটো বহুত ৰিস্ক থাকে। আপুনি যদি মুৰ্গীত যায়, মুৰ্গী এটাত 300 টকাৰ কাৰণে কোনো মানুহ থানালৈ নাযায়। আৰু যদি আপুনি মুৰ্গীটো চুৰ কৰি ফচেও, তো একো ডাঙৰ কথা নহয়, ইমান ডাঙৰ মানে কেছেই নহয় এইটো, বুজি পাইছে? সেইকাৰণে এইটো বহুত ভাল। সেইকাৰণে মই য়াং জেনেৰেশ্যনটোক ক'বলৈ যাম যে তোমালোকে যদি চুৰৰ ফালে গৈছা, তেতিয়া মুৰ্গীৰ ফালে ফ'কাছ কৰা, এটা ৰিস্ক নাথাকে আৰু প্ৰফিটো বহুত। দাদা, মোৰ প্ৰশ্নটো হৈছে, সদায় আপুনি ইমান মুৰ্গী বিকিব ক'ত? গুড কুৱেশ্যন। এই প্ৰশ্নটো বহুতে কৰে মোক। আচলতে চাওক, এইটো মানে সমস্যাৰ সন্মুখীন বহুতে হৈছিলে। তাৰ কাৰণে আমি এটা এপ লঞ্চ কৰিছোঁ, প্লে ষ্টৰতে পাই যাব, মুৰ্গী চোৰ চেলিং এণ্ড বাইং অনলাইন। এই এপটো আপুনি ডাউনলোড কৰি ল'ব। আপুনি অনলাইন কৰি দিব, আমি আজি 30টা মুৰ্গী ধৰিছোঁ, আমাৰ মানুহ আহিব আপোনাৰ ঘৰলৈ, আহি পেলাই ৱেইট কৰি আপোনাৰ পৰা কিনি লৈ যাব। গতিকে এইটোৰ একো চিন্তা নাই, এইটোৰ সমাধান আছে আমাৰ ওচৰত। দাদা মানিছোঁ, এটা গ্ৰেণ্ড চেলুট আপোনাক। মই এটা কথা ক'ম, আপোনাৰ নিচিনা মানুহ থাকিলে আমাৰ অসমখন অৰ্থনৈতিকভাৱে সবল হ'বই। কাৰণ আপুনি আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে যোনটো দিশ মুকলি কৰি দিছে, এটা প্ৰেৰণা। আপুনি গ্ৰেণ্ড চেলুট দাদা,
কেঞ্চেলো মই ইমানো ডাঙৰ মানুহ নহয় দিয়কচোন মই অৰ্থনৈতিকভাৱে সবল কৰিব নোৱাৰো বাৰু কিন্তু এটা কথা মই অৰ্থনৈতিকভাৱে বেলেঞ্চ কৰি আছো কাৰণ মই এইফালৰ মুৰ্গীটো লৈ এইফালে দি আছো বুজি পাইছে মুৰ্গীটো মই বেলেঞ্চ কৰি আছো মানে অৰ্থনৈতিকভাৱে মই বেলেঞ্চ কৰি আছো কিবা বুজি পাইছে আপুনি আৰু কি কৈছিলে আপুনি কোন বনেগা কৰপতি সেইটোৰ বিষয়ে কওকচোন another good question আপুনি ভাল প্ৰশ্ন সুধিছে মানে আমি কোন বনেগা কৰপতিত যদি আপুনি যাব বিচাৰে ধৰক আমি ট্ৰেইন কৰোঁ আৰু আমাৰ এটা গ্যাৰান্টি আছে আমাৰ আছে যদি কোনোবাই ট্ৰেইন লয় আৰু যদি কোন বনেগা কৰপতিত যায় সি মিনিমাম 50 লাখ টকা পাবই গ্যাৰান্টি 50 লাখ দাদা আপোনালোকৰ জইনিং ফিজটো কিমান বাৰু another one আচলতে মই যোনটো কৰি আছো নহয় এইটো কোচিং নহয় এইটো ছ'চিয়েল ৱৰ্ক মই মানুহক সহায় কৰি আছো যোনবোৰ মানুহ যাব পাৰে তেওঁলোকক সহায় কৰি আছো সেইকাৰণে আমাৰ যোনটো ফিজ হয় সেইটো হৈছে একদম বাজেট ফ্ৰেণ্ডলি 250 টকা কি 250 তাতকৈ ভাল দেখোন আপুনি নিজে কোম্পানীকা কৰপতিলৈ গৈ লাখপতি কোটি কোটি এনেকৈ জিকি আহিব পাৰে নাই এইটো আপুনি ভুল কৈছে এইটো ভুল কৈছে মই কিয় যাম মই যাব নোৱাৰো নহয় এইটো আপুনি ভুল কৈছে আৰু এটা কথা আমাৰ মুৰ্গীখিনি থাকে নহয় মুৰ্গীখিনি চোৱা চিতা কৰিব লাগেতো মই আৰু সেইকাৰণেও মই যাব নোৱাৰো আৰু এটা কথা অমিতাভ বচ্চনে মোক বেন কৰি থৈছে মানে জানেতো আৰু মই ক'লেতো গোটেইখিনি লৈ যাম ধৰ লোকচান হৈ নাযাব জানো এইখিনি য়েছ আৰু কি সুধিম ছাৰ বিৰতি তো ৰাইজ আমি পুনৰবাৰ এটা সৰু বিৰতিৰ পিছত আকৌ আগমন কৰিম নে কি কয় সেইটো এতিয়া কি প্ৰশ্ন শুনিব স্ক্ৰিপ্টত কি আছে হয় শুনকচোন আপুনি এটা কথা গম পাইছে নাই আপুনি ইমান টান প্ৰশ্ন নুসুধিব মই 2000 টকা দি আপোনাৰ ইয়ালৈ আহিছোঁ মই কেলৈ আহিছোঁ যে মোক কোচিং চেণ্টাৰলৈ মানুহ আহক আপুনি মোক সঁচাই প্ৰশ্ন নুসুধিব মানে আপুনি নাযায় কেলৈ এই চব নুসুধিব মই ফচি যামতো মানুহটো আপুনি ইজি প্ৰশ্ন সুধিব বুজি পাইছে একদম ইজি যাতে মোৰ ভাল হয় ক'বলৈ চৰি দাদা মই আপোনাৰ হেৰিটেড হৈছোঁ ভৰি ধৰিছোঁ ক্ষমা কৰিব মই আপোনাৰ এইবাৰ পৰা উজু প্ৰশ্ন সুধিম বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আহক আমি পুনৰবাৰ পুতুকণ ডাঙৰীয়া ওচৰলৈ যাওঁ কথা পাতোঁ তো পুতুকণ ডাঙৰীয়া ভাত কিহে খালে মাছ কি মাছ ৰৌ মাছ সৰিয়হ দি বনাইছিলে নে বিলাহী দি বিলাহী দি বনাইছিলে কেজি কিমান আছিলে কেজি 400 টকা জুইত বনাইছিলে নে গেছত গেছত আপুনি বিৰতি এটা হওক না তো ৰাইজ আমি পুনৰবাৰ বিৰতি এটা ল'ব লাগিব বিৰতিৰ পিছত আমি পুনৰবাৰ লগ পাম তো পুতুকণ দা কেনেকুৱা ইজি প্ৰশ্ন সুধিছোঁ এনেকৈ সুধিলে হ'বনে বাৰু আৰে ইজি মানে কি ফাল্টু প্ৰশ্ন সুধি আছে এইবিলাক আপুনি অকণমান মিডিয়াম প্ৰশ্ন সোধক বুজি পাইছে মিডিয়াম মানে কি বুজি পায় বুজিলোঁ মই কৈ দিছোঁ শুনক কেনেকুৱা প্ৰশ্ন সুধিব লাগে মই কৈছোঁ ন ইংৰাজীত এষাৰ কথা আছে সমজদাৰৰ কেলিয়ে ইচাৰা হি কাফি আছে এইবাৰ আপুনি চাওক মই আপোনাক কিমান ধুনীয়া একদম মিডিয়াম প্ৰশ্ন সুধিম তো ৰাইজ বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আচ্ছা তো পুতুকণ দা আপোনাৰ যে কোচিংটো কি মিডিয়ামত দিয়ে ভাল প্ৰশ্ন সুধিছে আপুনি আমাৰ ইংলিছ আছামিজ দুইটা মিডিয়ামে আছে আচ্ছা এতিয়া মোৰ নেক্সট প্ৰশ্ন হৈছে আপুনি কোন মিডিয়ামত পঢ়িছিলে মই ইংলিছ মিডিয়ামত পঢ়িছিলোঁ আপুনি অকল মিডিয়ামতে লাগি নাথাকিব মানে মিডিয়াম প্ৰশ্নই সোধক অকল বেলেগ ফালে সোধক বুজি পাইছে ন মই কি ক'ব বিচাৰিছোঁ আচ্ছা তো পুতুকণ দা আপোনাৰ চাৰ্টৰ চাইজটো কি লাৰ্জ এক্সেল স্মল নে মিডিয়াম এক্সেল কাইণ্ডলি মই এটা আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি পাৰিলে আৰু এবাৰ বিৰতি লওক না বিৰতি তো ৰাইজ পুনৰবাৰ এখনতে সময় আমি বিৰতি ল'ব লাগিব পুতুকণ দা কেনেকুৱা একদম মিডিয়ামত আহি গ'লো আৰে কি মিডিয়ামলৈ আহি গ'ল আপুনি আপুনি মিডিয়াম ৱৰ্ডটোত লাগি নাথাকিব আপুনি মোক জেনেৰেল প্ৰশ্ন সোধক ৰ'ব মই কৈছোঁ নহয় তো ৰাইজ বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক আহক ৰাইজ পুতুকণৰ লগত আকৌ কথা পাতোঁ আমাৰ ব্ৰডকাষ্টটো আগবঢ়াই নিওঁ পুতুকণ দা আচ্ছা পুতুকণ দা মোৰ নেক্সট প্ৰশ্নটো হৈছে আপুনিও চাগে ট্ৰেভেলিং কৰে যথেষ্টখিনি কৰোঁ নিশ্চয় কৰোঁ এনেই ক'ত যায় বাৰু এই ধৰি লওক গুৱাহাটী কলকাতা এই মেক্সিমাম গুৱাহাটীয়ে যোৱা হয় আচ্ছা এতিয়া মেইন প্ৰশ্নলৈ আহোঁ আপুনি যে যায় গুৱাহাটীত আপুনি শ্লিপাৰ যায় নে জেনেৰেল মই মই শ্লিপাৰতে যাওঁ
এতিয়া ধৰি লওক আপুনি গুৱাহাটী গৈ পালে আপুনি হোটেলতে গৈ থাকে চাগে হোটেলতে থাকো লাক্সাৰী নে জেনেৰেল মই লাক্সাৰীত থাকো আপুনি শুনিছে মই লাক্সাৰীত মই জেনেৰেল একোৱে নকৰো আচ্ছা পুৰুষুণ দা আমি এইবাৰ আমাৰ শৈশৱলৈ আহোঁ মানে স্কুলীয়া দিনবোৰলৈ আপোনাৰ প্ৰিয় ছাবজেক্টটো কি আছিলে মেথছ এডভান্স নে জেনেৰেল এডভান্স মেথছ মই জেনেৰেল একো নকৰো এডভান্স মেথছটো জেনেৰেল মানুহে নলয় আপোনাৰ কাষ্টটো কি মোৰ এডভান্স কাষ্ট কি ফাল্টু প্ৰশ্ন সুধি আছে কি হ'ল তুমি আহাচোন বুজাই দিয়া অলপ কি প্ৰশ্ন সুধি আছে দেখিছা নাই পুৰা বুজিলো আৰে মই কি বুজিবলৈ আছে তেখেতে মিডিয়াম প্ৰশ্ন সুধিবলৈ কৈছে মই 3টা মিডিয়ামৰ প্ৰশ্ন সুধিলো জেনেৰেল প্ৰশ্ন সুধিবলৈ কৈছে মই 4টা জেনেৰেল প্ৰশ্ন সুধিছো কেনেকে মেনেজ কৰিছো মই নকৰো যা মই যাওঁ ইয়াৰ পৰা ৰ'ব সেইটো ৰখাব নালাগে বজ্জাত আছে মানুহটো একো জ্ঞান নাই সেইটোৰ চালা ননচেন্স ষ্টুপিড একো এটা নাজানে একো স্ক্ৰিপ্ট নোহোৱাকৈ মই কেনেকৈ মেনেজ কৰি দিছে সেইটো মইহে জানো 2000 টকা দিলে বুলিয়ে তাক যি সুধি পেলাই মই সেইবোৰ সুধি থাকিম নেকি কিন্তু এটাহে কথা ভাল ক'লে দেই মুৰ্গী চোৰটো কথা মুৰ্গী চোৰ অনলাইন চেলিং এণ্ড বাইং বেটা ক'ত আছা PWD মাৰো গুলি বেটা মুৰ্গী চোৰ অনলাইন চেলিং এণ্ড বাইং এপ আছে প্লে ষ্ট'ৰত ডাউনলোড কৰি দিবা 90,000 পাৰ মান্থ নমস্কাৰ ৰাইজ নমস্কাৰ ৰাইজ বহুত দিনৰ মূৰত ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হৈছে নাজানো মইতো পাৰিছে বাৰু ই বহুত এক্টিং পাহৰি গৈছে আৰু আৰু কি ক'ব লাগিছিলে আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়া চাব আৰু এইটো আমি প্ৰতিবাৰে কওঁ বাৰু বেবীবাগ চেনেলটোত নতুন ভিডিঅ' সৰু এটা দিছোঁ আৰু নতুন ভিডিঅ' দিম বুলি আমি আশা কৰিছোঁ আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব ভাল নালাগিলেও শ্বেয়াৰ কৰিব লাইক কৰিব বহুত দিনৰ মূৰত ভিডিঅ' দিয়া হ'লে কি হয় ভিউজটো পোৱা নাযায় মানে সকলোৱে নাপায় নটিফিকেশ্যনবিলাক তো আপোনালোকে অকণ সহায় কৰি দিব ঠিক আছে ধন্যবাদ আৰু আমাৰ বেবীবাং চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি থোৱা আছে গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব